ভালনে আপোনালোক সকলোৰে এইকেদিন মই ভিডিঅ' তেনেকৈ দিবই পৰা নাই কাপোৰ চিলাই আছোঁ চিলোৱা কামত ব্যস্ত হৈ থকা বাবে প্ৰতিজনলৈ ৰঙালী বিহুৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ পলমকৈ হ'লেও আপোনালোকৰ কেনেকুৱা গ'ল বিহুটি জনাবচোন কৰবাত বিহু চালেনে আচলতে প্ৰতিটো বিহুৱে আমাৰ অসমীয়াসকলৰ দাপোন স্বৰূপ নহয়নে গোটেইকেইটা বিহুৱে কৃষকৰ লগত জড়িত কৃষি কৰ্মৰ লগত জড়িত আমাৰ প্ৰতিটো বিহু কিমান এটা ভাল লগা নহয়নে গতিকে আমি গোটেইখিনি ৰীতি নীতি গোটেইখিনি পৰম্পৰা আমি চলাই নিয়াটো আমাৰ আচলতে দায়িত্ব বা কৰ্তব্য কাৰণ যিহেতুকে আমাক দেখি শুনি উঠি অহা প্ৰজন্মই সেইখিনি অনুসৰণ কৰিব গতিকে আমি জনা বুজাখিনিয়ে যিমানখিনি পাৰি আমাৰ বিহু তিনিটি বিশেষকৈ বা আমাৰ যিখিনি পৰম্পৰাগত উৎসৱ সেইখিনি আমি খুব সুন্দৰকৈ উপস্থাপন কৰি যাব লাগে আৰু দেখুৱাব লাগে যিখিনি আমাৰ মেইন নীতি নিয়ম হয় সেইখিনি তাৰ উপৰি আজিকালিতো প্ৰায়খিনি অতিৰঞ্জিত হৈছে সেইটো এটা বেলেগ বিষয় কিন্তু যিহেতুকে আমাৰ প্ৰতিটো বিহুৱে কিমান এটা খুব সুন্দৰ তাৎপৰ্য বহন কৰিছে নহয়নে বহাগ বিহুৰ কথাটো যদি কওঁ আমি বিহুৱান দিওঁ গৰুক গা ধুৱাওঁ গৰু বিহুৰ পৰা প্ৰতিটো সাত বিহুৰ এটা যি সুন্দৰ তাৎপৰ্য আছে সেই গোটেইখিনি আমি আচলতে উঠি অহা প্ৰজন্মক বা কণ কণ শিশুসকলক সেইখিনি আমি মাতৃসকলে বা ধৰি লওক যিখিনি অভিজ্ঞ তেওঁলোকে বুজাই দিব লাগে বা ভালদৰে শিকাই দিব লাগে কাৰণ তাতো আমাৰ শিকিব লগা আছে বিহুৱান আচলতে আমি বিহুৱান দিওঁ বিহুৱান এনেকুৱা নহয় যে বহুত কিবা দামী বস্তু এটা দিব লাগিব তেনেকুৱা কোনো কথা নাই এটা এখন ধৰি লওক ৰুমালেই দিয়ক লাগিলে তাত যিটো মৰম এটা বান্ধোন থাকে মৰমৰ সেই বস্তুটো আচলতে আমি বুজাব পাৰিব লাগে সন্তানসকলক বা উঠি অহা প্ৰজন্মক সেইখিনিতে যেন কোনোবাখিনিত আমাৰ ধৰি লওক যি বান্ধোন সম্পৰ্কবোৰ মজবুত হয় নহয়নে বিহুৱান বুলি কোৱাৰ লগে লগে বা ধৰি লওক বিহু বা আমাৰ যিবোৰ উৎসৱ সেই উৎসৱবোৰত আচলতে আমি আত্মীয় কুটুমক বা যিখিনি আমি আজিকালি ভীষণ ব্যস্ত বিভিন্ন কামে কাজে ধৰি লওক আলহী অতিথিৰ ঘৰত যাবলৈও তেনেকৈ সময় নহয় সকাম বা ধৰি লওক বিভিন্ন উৎসৱতে আমি আলহী অতিথিবোৰক লগ পাওঁ আৰু তেনেকৈয়ে আমাৰ সম্পৰ্কবোৰ খুব সুন্দৰ মজবুত হৈ আছে তাৰে এটা উদাহৰণ বহাগ বিহু ঠিক তেনেকৈ মাঘ বিহু জানে কৃষি কৰ্মৰ লগত জড়িত লখিমীক আদৰাৰ পিছত আমি যি চাউল বা তেনেকৈ গোটেইখিনি আমি পাওঁ সেইখিনিৰে আমি পিঠা পনা বনাই কি সুন্দৰকৈ আমি ভোগালী বিহুটো পালন কৰোঁ মেজি জ্বলাওঁ যাতে সকলো অপায় অমংগল দূৰ হয় তাৰ নিমিত্তে ঠিক তেনেকৈ কাতি বিহুত ভঁৰাল উদং হৈ যায় কৃষকসকলৰ নহয়নে যিহেতুকে তেতিয়া আমাৰ সোণগুটি আমি ৰুই উঠাৰ পিছত আমি প্ৰাৰ্থনা জনাওঁ লক্ষ্মী দেৱীৰ ওচৰত যাতে আমাৰ কৃষি কৰ্ম ভাল হয় পোক পতংগ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে আমি বন্তি জ্বলাওঁ গতিকে কিমান সুন্দৰ প্ৰতিটো বিহুৱে কিমান এটা ভাল লগা নহয়নে আৰু ৰঙালী বিহু আগতে কি সুন্দৰকৈ ডেকা গাভৰুসকলে বা কণ কণ শিশুসকলে বিহু নাচিছিল এটা আনন্দ উৎসৱ বা আনন্দমুখৰ পৰিৱেশ আছিল কিন্তু এতিয়া সময়ৰ লগে লগে সেইখিনি কোনোবাখিনিত লীন যোৱা যেন লাগিছে বা হৈছে কাৰণ আগতে আমি ইমানখিনি বিহু নাচিব আহিছিল আজিকালি ক'ৰবাত এটা বা দুটা তেনেকৈহে গ্ৰুপ আহে বিহু নাচিবলৈ গতিকে কোনোবাখিনিত যেন হেৰাই থাকিল হয়তো আমি যদি এইখিনি যুৱ প্ৰজন্মক নিশিকাওঁ বা ধৰি লওক পিতৃ মাতৃয়ে সন্তানসকলক সেই বস্তুখিনি বুজাই নিদিয়ে এটা সময়ত হয়তো এই বিহুৰ যি পৰম্পৰা সেইখিনি নোহোৱা হৈ যাওঁতেও বেছি সময় নালাগিব আজি বিহুৰ কথাই পাতিছোঁ ভাল লাগে কাৰণ মই ভিডিঅ'টো এই কাৰণে প্ৰস্তুত কৰা নাই বিহুৰ বতৰত যদি মই বিহুৰ এই সাজযোৰ পৰিধান নকৰোঁ কেনেকৈ হ'ব এইকেইদিন ইমান বেয়া লাগি আছে কাপোৰযোৰ পিন্ধিব পৰা নাই কাৰণ কামো আছিলে গতিকে সেইখিনিও কৰিব লাগিব দিয়কচোন কাৰণ বিহু বুলি কোৱাৰ লগে লগে বিহুৱানৰ কথাটো অহাৰ লগে লগে কাপোৰ চিলোৱা লোকসকলে বুজি পায় কাপোৰ চিলাব লগা থাকে বহুতখিনি তেনেকৈ পূজা বিহু এইবোৰত ব্যস্ত আমি ভীষণ বাকী দিনখিনিত আমি অকণমান আজৰি হৈ থাকোঁ বা ফুৰিব পাৰোঁ যদিও প্ৰফেশ্যন নহয় কাপোৰ চিলোৱাটো তথাপিও আজৰি সময়কণৰ সদব্যৱহাৰ হওক বুলি চিলাওঁ ভাল লাগে আৰু আপোনালোকে ইমান বেছি মৰম দিছে কি বুলি ক'ম আপোনালোকক মানে ধন্যবাদ দিবলৈ আচলতে ভাষাই নাই আপোনালোকক কাৰণ মা দেউতাৰ লগত ভিডিঅ'টো দিছিলোঁ মাৰ লগত দিছিলোঁ মাৰ কথাখিনি ক'লোঁ আপোনালোকে ইমান অনুপ্ৰেৰণা দিছে ইমান উৎসাহী কৰিছে সঁচাকৈ বহুত ভাল লাগিছে সঁচাকৈ বহুত আপোন আপোনালোক মোৰ কাৰণ হয়তো মোৰ নিজৰ ঘৰৰ মানুহ আপোন কিছুমানেও এনেকৈ মোক জীৱনত অনুপ্ৰেৰণা দি পোৱা নাই আপোনালোকে যিমানখিনি মোক উৎসাহী কৰিছে খুব ভাল লাগিছে আৰু মই
আগুৱাই যাবৰ কাৰণে দুগুণ উৎসাহ পাইছোঁ। ভাল ভাল ভিডিঅ' আনিম, প্ৰস্তুত কৰিম আপোনালোকৰ বাবে মই, কাৰণ এইকেইদিন ক'লোৱে, কাৰণ কামত যিহেতু থাকিলে ভিডিঅ'বোৰ অকণমান ৰৈ যায়। দিম আকৌ ভাল ভাল ভিডিঅ'। আপোনালোকে যিহেতু বহুতখিনি আশা কৰে মোৰ পৰা, অধ্যয়ন কৰিম, কিছু ভিডিঅ' আপোনালোকৰ মাজত মই উপস্থাপন কৰিম অনাগত দিনত। আৰু আপোনালোকেও যদি মোৰ কিবা ভুল দেখে আপোনালোকে আঙুলিয়াই দিব, নিজৰ ছোৱালী বুলি ভাবি, ভণ্টি বুলি ভাবি, আৰু সাজু আহিলে আহিব আপোনালোক, মোক জনাব মাথো আগতীয়াকৈ, মন যায় আপোনালোকক লগ পাবৰ কাৰণে। এৰিছোঁ, পুনৰবাৰ ৰঙালী বিহুৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। সকলোৱে উদযাপন কৰক ৰঙালী বিহুটি ভালদৰে।